গডৰেজৰ ভিতৰত বহুতৰে পৰুৱা, পঁইতাচোৰা বা তেনেকুৱা ধৰণৰ কিছুমান পোক-পতংগ সোমাই যায়। বহুতে ৰিকুৱেষ্ট কৰিছিল এই ভিডিঅ'টিৰ বাবে, গতিকে আপোনালোকক মই আজি এই পদ্ধতিটো জনাবলৈ ওলাইছোঁ। গডৰেজৰ ভিতৰত যদি আপোনালোকৰো পঁইতাচোৰা বা পৰুৱা বা তেনেকুৱা ধৰণৰ নিগনি এইবোৰ যদি সোমায়, তেতিয়াহ'লে এনেদৰে যদি আপোনালোকে গডৰেজৰ ভিতৰত ৰাখি দিয়ে, আপোনালোকৰ কাপোৰখিনিও সতেজ হৈ থাকিব, লগতে বিভিন্ন পোক-পতংগৰ পৰাও আপোনালোকে হাত সাৰি থাকিব পাৰিব। আৰু এটা কথা, আমি বহুতে নেপথেলিন গুটি থওঁ। নেপথেলিন গুটি থ'লেও সেইটো যিহেতুকে এটা সময়ত বা কিছুদিনৰ পিছত নোহোৱা হৈ যায়, তেনেকৈ, গতিকে কিছুদিনহে থাকে। গতিকে এই পদ্ধতিটো যদি আপোনালোকে অৱলম্বন কৰে, তেতিয়াহ'লে আপোনালোকৰ গডৰেজৰ কাপোৰখিনি খুব সুন্দৰকৈ সতেজ হৈ থাকিব প্ৰত্যেক মুহূৰ্ততে। তাৰ বাবে আপোনালোকক লাগিব এনেকুৱা ধৰণৰ এটা সৰু টেমা ল'ব। এয়া কণ্টেইনাৰ এটা ল'ব। ইয়াতকৈ অকণমান সৰু হ'লেও কথা নাই, আৰু এই ধুনীয়া ঢাকনিখনত ফুটা কৰি ল'ব বেজীৰ সহায়ত। ইয়াতে ফুটা কৰাই আছে বহুকেইটা। বেজীৰ সহায়ত আপোনাৰ 8-9টামান ফুটা কৰাই আছে ঢাকোনখনত। এনেকৈ খোলাকৈ ৰাখি নিদিব, কাৰণ কেতিয়াবা পৰি যাব পাৰে, পৰি গ'লে কাপোৰত লাগিব। সেইবাবে ঢাকোনখনত আপোনালোকে বেজীৰ সহায়ত বা পিনৰ সহায়ত কেইটামান ফুটা কৰি ল'ব সৰু সৰুকৈ, আৰু তাৰপিছত ইয়াতে আপোনালোকে হালধি ল'ব এচামুচ। যদি সৰু বটল হয়, তেতিয়াহ'লে আপোনালোকে কমকৈও ল'ব পাৰে, যিহেতুকে ইয়াতে ধৰে, সেইবাবে মই এচামুচে লৈছোঁ। যিটো আমাৰ খোৱা হালধি গুড়ি আছে, সেয়া আপোনালোকে এচামুচ ল'ব। লগতে যিটো নেপথেলিন গুটি আপোনালোকে এনে থৈ দিয়ে গডৰেজত, চিনি পায়েই সকলোৱে, সেয়া আপোনালোকে এটা গুড়ি কৰি ল'ব। এনে যদি আমি গুটি হিচাপত থৈ দিওঁ, তেতিয়াহ'লে ক্ষয় হৈ পেলাই নেপথেলিন গুটিটো নোহোৱা হৈ যায়। কিন্তু যদিহে আমি ইয়াতে গুড়ি কৰি পেলাই হালধিৰ লগত মিশ্ৰণৰ লগত ৰাখি দিওঁ, তেতিয়াহ'লে নেপথেলিন গুটিখিনিৰ গোন্ধটো হালধিয়ে ধৰি ৰাখিব। গতিকে হালধি এচামুচ, নেপথেলিন গুটি এটা গুড়ি কৰি ল'ব। লগতে আমাৰ যিটো খোৱা নিমখ আছে, সেয়া আপোনালোকে আধা চামুচ দিব, খোৱা নিমখ। আৰু ইয়াতে মহানিম তিতাৰ গুড়ি আপোনালোকে এচামুচমান দিব, যিটো শুকুৱাই থোৱা মহানিম তিতাৰ গুড়ি। শুকুৱাই হ'লেও থ'ব পাৰে, বা ধুনীয়াকৈ গৰম কেৰাহী এখনত দি লৰাই দিলেও ধুনীয়া মৰমৰীয়াকৈ ভজা যায়। সেয়া গুড়ি কৰিলেও গুড়ি হৈ যায়, সেয়া গুড়ি আপোনালোকে এচামুচ দিব। এই গোটেইখিনি মিশ্ৰণ ৰাখি পেলাই ঢাকোনখন আপোনালোকে মাৰি দিব। আৰু যিটো ফুটাকেইটাটো থাকিবই, গতিকে ঢাকোনখন টানকৈ মাৰিব, যাতে পৰি গ'লে হালধি নালাগে ক'তো, আৰু ধুনীয়াকৈ গডৰেজৰ এটা কোণত আপোনালোকে ৰাখি দিব এই বটলটো। তেতিয়াহ'লে আপোনালোকৰ গডৰেজত কেতিয়াও পৰুৱা বা বিভিন্ন পোক-পতংগ, সেয়া লাগিলে পঁইতাচোৰাই হওক, নিগনিয়ে হওক, এইবোৰৰ সমস্যা আপোনালোকে কেতিয়াও দেখিবলৈ নাপায়। আপোনালোকে ব্যৱহাৰ কৰিব, আৰু কৰি পেলাই মোক জনাবলৈ নাপাহৰিব। কাৰণ নেপথেলিন গুটি আগতে আমিও ৰাখিছিলোঁ, কিন্তু যিহেতুকে নোহোৱা হৈ যায় তেনেকৈ, আৰু গোন্ধটো থাকে যদিও, কিন্তু এনেকৈ যদি আপোনালোকে গডৰেজৰ ভিতৰত ৰাখে, তেতিয়াহ'লে খুব ভাল। অকল যে পোক-পৰুৱাৰ বাবেই তেনেকুৱা নহয়, ইয়াতে নিমখ থকাৰ ফলত আমাৰ ঘৰখনত এটা হোৱাইট এনাৰ্জিও ক্ৰিয়েট হৈ থাকিব। গতিকে এই গোটেইখিনি বস্তুৱে পজিটিভ বস্তু। এনেকৈ আপোনালোকে ভৰাই পেলাই গডৰেজৰ তলৰ কোণ এটাত ৰাখি দিব। গতিকে ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, সৰু কথা, তথাপিও আমাৰ বহুতৰে জানিব লগা থাকে বা উপকৃত হ'ব পাৰোঁ। ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে। ৰাখি দিব কোণ এটাত।